মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। চৰকাৰ পক্ষই আজি আমাক বিভিন্ন কথাৰে আমাক বিভাজন কৰিব বিচাৰিছে। আজি প্ৰকৃত জুবিন অনুৰাগী কোন প্ৰকৃত কোন ভুৱা সেই কথাবিলাক আমি বিচৰা নাই। অসমীয়া জাতিৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী নাইকিয়া হৈ গৈছে। আমাৰ খাওঁতে বহুতে মই খেতি পথাৰত কাম কৰোঁতে জুবিন গাৰ্গৰ পৰা আমি অনুপ্ৰেৰণা কৰি শিক্ষা লৈ কৃষি কৰিছিলোঁ। চৰকাৰ তোমালোকৰ, শাসনৰ ভাৰ তোমালোকৰ হাতত CID আছে, তোমালোকৰ হাতত গৃহ বিভাগ আছে। তাৰ পাছত তোমালোকে তদন্তৰ নামত একো কৰিব পৰা নাই, ভেকু ভাওনা ৰাইজক দেখুৱাইছা। নমস্কাৰ, অসম লাইভ 24ৰ বিশেষ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুলৈ মই সুমন্ত মাধৱ বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে গম পাইছেই যে আমি প্ৰতিদিনেই সন্ধিয়া 7:55 ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আচলতে জনতাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগক লৈ। জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহৰ পাছতো জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আমি ঘূৰি ফুৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক। কিন্তু এতিয়াও জনতাই অকুণ্ঠ আচলতে আকুলতাৰে সৈতে ৰৈ আছে যে আমাৰ হেঁপাহৰ প্ৰাণ স্পন্দন, আমাৰ মৰমৰ, আমাৰ অতিকে আপোন জুবিন গাৰ্গে ন্যায় পাব। আৰু জুবিন গাৰ্গে ন্যায় পাব বুলি আশা কৰি থকা এই জাতিটোৰ কাষলৈ আমি আহিছোঁ আৰু তেওঁলোকৰ মনত গুজৰি গুমৰি থকা প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিছোঁ। আজি আছোঁ নগাঁৱৰ সৈতে জুবিন গাৰ্গৰ আচলতে এটা সম্বন্ধ আছিল। কেইবাবাৰো জুবিন গাৰ্গ নিজেও ইয়াৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান কৰিবলৈ আহিছিল। গতিকে আমি আজিৰ দিনটোত নগাঁওবাসী জনতাইনো জুবিন গাৰ্গৰ মৃত্যুক লৈ কি ভাবিছে, কেনেদৰে মৃত্যুৰ প্ৰসংগ বা এই যিটো ন্যায় দাবী প্ৰক্ৰিয়া এয়া আগুৱাই নিব বিচাৰিছে, আমি সেই সন্দৰ্ভত কথা পাতিব বিচাৰিছোঁ। মই প্ৰথমতে আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। অকণমান যদি থিয় হৈ দিয়ে তেতিয়া সুবিধা হয়। জুবিনদাৰ মৃত্যুৰ এটা মাহৰ পাছত আমি ন্যায় বিচাৰি থাকিব লগা হৈছে। সকলোৰে মনবোৰ গোমা। এতিয়াও ক'ৰবাত নহয় ক'ৰবাত অকণমান আশা আমি দেখিছোঁ যে ন্যায় পাব। ক'ৰবাত এনেকুৱা লাগে যে নহয়, আমি কিবা বেলেগ এটা ট্ৰেকতহে গৈ আছোঁ নেকি। গতিকে গোটেই বিষয়টোক লৈ আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথমে জানি ল'ব বিচাৰিম। আপোনাসকলৰ চেনেললৈ জয়তে মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। এটা কথা সকলোৱে আজি দুখিত, গোটেই অসমবাসী, ভাৰতবাসী, এজন ছুপাৰষ্টাৰ, আমাৰ সংগীত জগতৰ মহাৰজা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। তেখেতৰ ছাডেন ডিমাইছত আমি চবেই মৰ্মাহত দুখিত। কিন্তু এটা কথা কি, তেখেতৰ মৃত্যুত যিহেতুকে অলেখ FIR দাখিল হৈছে, the number of FIRs to be clubbed together. Since the FIR is lodged with the police station, cases shall be investigated by police officer. আপোনাৰ কাষলৈ আকৌ আহিম। কিন্তু আচলতে খুব ক্ষিপ্ৰতাৰে সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আগবাঢ়িছে আৰু এয়া ন্যায় পাব বুলি আচলতে সকলোৰে দৰে নগাঁওবাসীয়েও আশা প্ৰকাশ কৰিছে। কিন্তু তাৰ মাজতো সকলোৰে মনত অসন্তুষ্টি কিছুমান আছে। মই এখন বিশেষ আচলতে পোষ্টাৰ এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বুকু পাতি দিছোঁ গুলিয়াওক, কিন্তু বুকুৰ তেজৰ বিনিময়ত হ'লেও জুবিন গাৰ্গক ন্যায় দিয়ক। #জাষ্টিছ ফৰ জুবিন গাৰ্গ, এয়া হৈছে নগাঁওবাসীৰ মনৰ কথা। আৰু কেইটামান দেখুৱাব বিচাৰিছোঁ। আমাক ছাৰে কৈছে মিছা কথা ক'ব নেপায়, গছ নেকাটিব, জুবিন দাই বেয়া পাব। দীঘলী পুখুৰীৰ পৰা এজোপা গছো কটা হোৱা নাই। ইয়াক লৈ আচলতে এই শিশুটোৱে প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থকা জুবিন গাৰ্গৰ আদৰ্শেৰে বাদ বুলি এখন বিশেষ পোষ্টাৰ আনিছে। পুনৰবাৰ আমি দেখুৱাইছোঁ, বুকু পাতি দিছোঁ গুলিয়াও, কিন্তু বুকুৰ তেজৰ বিনিময়ত হ'লেও জুবিন গাৰ্গক ন্যায় দিয়ক। এয়া হৈছে নগাঁওবাসীৰ মনৰ কথা। প্ৰিয় দৰ্শক, ভগৱানৰ সৈতে আমি ইতিমধ্যে জুবিন গাৰ্গক তুলনা কৰিছোঁ আৰু সেইবাবে ভক্তসকলে ভগৱানক যিদৰে আৰাধনা কৰে, সেই প্ৰক্ৰিয়াৰ দৰে মায়াবিনী ৰাতিৰ বুকুত গীতটোৰে এতিয়া যেন আমিবোৰে জুবিন অনুৰাগীয়ে এতিয়া আমি আমাৰ সুৰৰ ঈশ্বৰ জুবিন গাৰ্গক আমি আৰাধনা কৰিছোঁ। আৰু সেই যিটো গীত বৰ্তমান প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে, সেই গীতৰ নামেৰে আমাৰ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত। আপোনাৰ কাষলৈ আহিছোঁ। বুকু পাতি দিছোঁ গুলিয়াওক, কিন্তু বুকুৰ তেজৰ বিনিময়ত হ'লেও জুবিন গাৰ্গক ন্যায় দিয়ক। আমাৰ প্ৰথম কথা হ'ল, আমি জুবিন যুৱক হয়। গতিকে আমি যি সময়ত শুনা পাইছিলোঁ যে জুবিন দা আমাৰ মাজত নাই, সেইদিনাৰ পৰা আজিলৈকে আমি ভালকৈ শুব পৰা নাইকিয়া। আৰু আমি অতিকে লজ্জিত যে আমি অসমীয়া হৈ আমি সমগ্ৰ বিশ্বই চিনি পোৱা, আপোনাৰ প্ৰাণীকুলে চিনি পোৱা জুবিন গাৰ্গক যে ন্যায় দিবলৈ আমি প্ৰতিদিনেই #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লগা হৈছোঁ। এয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু যি সময়ত আমি চৰকাৰখনক আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ, প্ৰাণৰ শিল্পী জুবিন দা, তেখেতৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ। আৰু সেই চৰকাৰৰ যিসকল মন্ত্ৰী আছে তেওঁলোক থিয় হৈ পেলাই আজি তেওঁলোকে কৈ আছে
যে যিসকল ব্যক্তি আজি ওলাই আহিছে তেওঁলোক প্ৰকৃত জুবিন গাৰ্গৰ জুবিন অনুৰাগী হয়। ইয়াতকৈ লজ্জাজনক কথা একোৱে হ'ব নোৱাৰে। গতিকে আমাৰ এটা কথাই স্পষ্ট, আমি যুৱ প্ৰজন্মই জুবিন গাৰ্গৰ আমি ন্যায় বিচাৰিছোঁ আৰু যিমান সময়লৈকে জুবিন গাৰ্গৰ ন্যায় নিদিয়ে আমি যুৱ প্ৰজন্ম আমি কেতিয়াও থমকি নৰওঁ। আমি প্ৰতিদিনেই বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি পেলাই আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি সদায় যুঁজ দি আছোঁ আৰু যুঁজ দি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিন গাৰ্গক ন্যায় আমি দিবই লাগিব। জাতিৰ আচলতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পিছত বৰ্তমান জনতাই জুবিন গাৰ্গক এটা স্থান দিব বিচাৰিছে। আমি ত্ৰেতা যুগ, কলি যুগ, দ্বাপৰ যুগ দেখা নাই, আমি জুবিন যুগ দেখিছোঁ আৰু জুবিন নামৰ এটা সত্তা দেখিছোঁ, কিন্তু আমি ভগৱানক দেখা নাই। আৰু গতিকে সকলোৱে কয় যে আমি জুবিন যুগৰ মানুহ। আমি জুবিন দাৰ জীৱিত কালত আমি পাইছোঁ, জুবিন দাৰ মৃত্যুৰ পাছত জুবিন দাই বিচৰা অসমখনৰো সাক্ষী হ'বলৈ পাইছোঁ। এজন বিশেষ যুৱক মোৰ সৈতে আছে। যুৱকজনক আপোনালোকে সামাজিক মাধ্যমত দেখি থাকে। এওঁ হৈছে বিমান। জুবিন দাৰ সৈতে নিবিড় এটা সম্পৰ্ক আছিল। কাষৰে অন্ধ এখন বিদ্যালয়ত তেওঁ আচলতে সংগীতৰ চৰ্চা কৰে, নিজেও সংগীত চৰ্চা কৰে। এই যুৱকজনক বহুবাৰ জুবিন গাৰ্গৰ সৈতে দেখা পোৱা তোমাৰ সৌভাগ্য হৈছে। গতিকে জুবিন দাৰ সৈতে কটোৱা তোমাৰ অকণমান মধুৰ স্মৃতি মই জানিব বিচাৰিম। কেনেকৈ পাইছিলা মানুহজনক, কিদৰে তোমাক আকুলতাৰে সৈতে আঁকোৱালি লৈছিল জুবিন গাৰ্গে? নমস্কাৰ। প্ৰথমে মই MB নিউজক ধন্যবাদ জনাইছোঁ আপোনালোকৰ মোক এই সুযোগটো দিয়াৰ বাবে। জুবিন দাক মই বহুতবাৰ লগ পাইছোঁ। প্ৰথমবাৰ মই লগ পাইছিলোঁ নগাঁৱৰ নেহেৰুবালিত যি জুবিন দাৰ জন্মদিন আছিলে, কলাগুৰু মিউজিক ফেষ্টিভেল। তাত মই জুবিন দাক লগ পাইছিলোঁ আৰু তাত মোক লৈ গৈছিলে আমাৰ বিদ্যালয়ৰ দুজন শিক্ষক দ্বিবেন বৰা ছাৰ আৰু ৰুদ্ৰ বৰা ছাৰ। ছাৰ লগত আছে, মোক সংগীতৰ ক্ষেত্ৰত আগবঢ়াই লৈ গৈছে আৰু জুবিন দাৰ লগত তাত মই গীত গাইছিলোঁ। আৰু ব্ৰহ্মপুৰ কোনটো গীত গাইছিলা? মই তাত আপোনাৰ আবাহন থিয়েটাৰৰ এটি গীত গাইছিলোঁ। এতিয়া তুমি কোনটো গীত শুনাবা আমাক? আজি মই আপোনাক জুবিন দাৰ যিটো গীত এতিয়া প্ৰাৰ্থনা হৈ গৈছে এতিয়া বৰ্তমান, মায়াবিনী গীতটোৱে অকণমান গাই শুনাইছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মায়াবিনীৰো যে আচলতে কি মায়া, এই মায়াখনা নিশা আমি নগাঁওবাসীৰ সৈতে আছোঁ। নগাঁওবাসীৰ জনতাই একেমুখে জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে। আমি মহিলাসকলৰ কাষলৈ অকণমান আহিব বিচাৰিছোঁ। জুবিন দাই পৰিৱৰ্তনৰ কথা কৈছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সেই পৰিৱৰ্তন আমি দেখিছোঁ। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাই পৰিৱৰ্তনৰ কথা কৈছিল, জাতি ধৰ্ম নামানো বুলি কৈছিল। জুবিন দাৰ মৃত্যুৰ পাছত সেই পৰিৱেশ দেখিছোঁ। আপোনাৰ শিৰৰ সেন্দুৰখিনিয়ে মোক গৰিমা শইকীয়া গাৰ্গৰ শিৰৰ সেন্দুৰখিনিলৈ মনত পেলাই দিছে আৰু গৰিমাবোৰ শিৰৰ সেন্দুৰখিনিত আমি জুবিন দাৰ অস্তিত্ব দেখা পাওঁ। গতিকে এই যিটো পৰিৱৰ্তন সমাজত বৰ্তমান জুবিন দাৰ মৃত্যুৰ পাছত আহিছে, এই পৰিৱৰ্তনক লৈ আমাৰ আশাৰ আচলতে বাণীও আমাৰ মাজত অহা দেখিবলৈ পোৱা গৈছে। কি ক'ব বিচাৰিব? জুবিন দাই যিখিনি আমাৰ কাৰণে কৰিছে আমি চিৰকৃতজ্ঞ, কিন্তু তেওঁ জাষ্টিছ এতিয়ালৈকে পোৱা নাই। আমি সদায় তেওঁৰ কাৰণে আমি সাৰা হ'ম আৰু সদায় বিচাৰিম যেন তেওঁ আমাৰ মাজত জীয়াই থাকক, আমি জীয়াই ৰাখিম। জয় জুবিন দা। জয় জুবিন দা, সেয়া হৈছে সকলোৰে মনৰ কথা, কেৱল নগাঁওবাসীৰ বুলিয়ে নহয়। মই অকণমান আপোনাৰ কাষলৈও আহিব বিচাৰিছোঁ। জুবিন দাৰ বিহীন এটা মাহ ইতিমধ্যে উকলি গ'ল। তাৰপিছতো ৰাইজে যেতিয়া অনুষ্ঠানটো চাব, এমাহ 38 দিনমান হ'বগৈ, এমাহ পাৰ হৈ 38 দিনমান হ'ব। এতিয়াও আমি জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰি ফুৰিবলগীয়াটো দুৰ্ভাগ্যজনক নহয়নে? হয়, কথাটো একেবাৰেই সঁচা যে আজি এমাহ অতিক্ৰম কৰিলে, কিন্তু আজিৰ তাৰিখলৈকে জুবিন দাৰ ন্যায় পাবনে নাই সেয়া আমাৰ মনত এটা ডাঙৰ প্ৰশ্ন। আজি যিগৰাকী জুবিন গাৰ্গে মানুহ ভাল পাইছিলে, যিগৰাকী জুবিন গাৰ্গে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মানুহ ভাল পোৱা, সেই প্ৰকৃত মানুহ ভাল পোৱাৰ প্ৰকৃত পৰিৱৰ্তনকাৰী যি জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছিলে, যি জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত মন্দিৰে মছজিদে সৰ্বত্ৰে জুবিনৰ জয়গান হৈছিলে, জুবিনৰ
আদৰ্শক জীয়াই ৰখাৰ কথা কোৱা হৈছিলে, মছজিদতো প্ৰাৰ্থনা জনা হৈছিলে, মন্দিৰতো প্ৰাৰ্থনা জনাইছিলে। আজি সেই জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে আমি আজি ৰাজপথত ওলাই আহিব লগা হৈছে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে আজি এমাহ অতিক্ৰম কৰিলে, কিন্তু চৰকাৰী পক্ষে আমি যাৰ ওপৰত ভৰসা কৰি আছোঁ, আজি কাৰ্যপালিকা কি কাম কৰিছে সেই কথাটো আমাৰ ডাঙৰ এটা ৰহস্যজনক এটা প্ৰশ্ন। কিন্তু চৰকাৰ পক্ষই আজি আমাক বিভিন্ন কথাৰে আমাক বিভাজন কৰিব বিচাৰিছে। আজি প্ৰকৃত জুবিন অনুৰাগী কোন, প্ৰকৃত কোন ভুৱা, সেই কথাবিলাক আমি বিচৰা নাই। জুবিন গাৰ্গে কষ্ট পাব, জুবিন দাই আমাক কষ্ট পাব, এই কথাবাৰ্তা জুবিন দাই পলিটিক্স নকৰিবা বুলি কৈছিলে, কিন্তু আজি পলিটিক্স হোৱা যেন অনুমান হৈছে। গতিকে আমি বিচাৰিছোঁ জুবিন দাৰ এই ৰহস্যজনক যি মৃত্যু, এই হত্যাৰ এটা উচিত তদন্ত হ'বই লাগিব, ন্যায় পাব লাগিব। ন্যায় নোপোৱালৈকে আমি কিন্তু জুবিন দাৰ ন্যায় বিচাৰি থাকিম। প্ৰিয় দৰ্শক, যদিও তেখেতে আচলতে জুবিন দাৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিছে, আমিও এটা কথা ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গৰ ন্যায় মানে এই অনা অসমীয়া দালাল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নামৰ সংস্কৃতিৰ বেপাৰী এটাৰ শাস্তি নহয়। আমি জুবিন দাৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিছোঁ, জুবিন গাৰ্গ নামৰ সত্তাটোক কিদৰে আমাৰ মাজত জীয়াই ৰাখিম, প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে জুবিন গাৰ্গক আমি জীয়াই ৰাখিবলৈ কি কৰিম, সেয়াও কিন্তু জুবিন গাৰ্গৰ বাবে এটা ন্যায় হ'ব। আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, জুবিন দাবিহীন এটা মাহ আৰু তাৰ পাছত ন্যায় বিচাৰি এই যাত্ৰা ডিজিটেলি হেছটেগ ব্যৱহাৰ কৰিবলগীয়া হৈছে। খুব মানে আমি বিশেষকৈ নগাঁওবাসী খুব দুখত আছোঁ, সমগ্ৰ অসমবাসী আছে। আপোনালোক সকলোৱে জানে যে আমি যেতিয়া ইয়াতে 94 চনত কলেজত পঢ়িছিলোঁ, তেতিয়া মানুহৰ প্ৰৱণতা আছিলে হিন্দী গান শুনা। এই হিন্দীৰ পৰা অসমীয়াৰ প্ৰতি যোনটো অসমীয়া সংস্কৃতি জগতত জুবিন গাৰ্গৰ যিটো অৱদান, সেইটো চাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ উপলব্ধি কৰিব পৰা নাই। তাৰ পিছৰ পৰাই, সেই দশকৰ পিছৰ পৰাই দেখক যে জুবিন গাৰ্গৰে গান শুনে মানুহে। আমাৰ যোনটো সভ্যতাৰ সংস্কৃতিৰ বাটকটীয়া মানুহজন আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। এটা আপুনি ব্যৱস্থা, এটা মৃত্যু, তেওঁ যি স্বাভাৱিক মৃত্যুৱে হওক, যি তেওঁ কৌশলগত মৃত্যুৱে হওক, এটা ন্যায়িক ব্যৱস্থাৰ মাজত 32 দিন সময় দিয়া মানে কি বুজায়? আৰু এই কথাটোৱে প্ৰমাণ কৰিছে যে আজি বিজেপিয়ে তেওঁলোকে ন্যায় বিচাৰিবলগীয়া হৈছে। মানে এইটো কি হৈছে কি দেশত? আজি বিজেপিসকলেও জুবিন গাৰ্গক ভাল পাই ন্যায় যদি বিচাৰিছে, কিন্তু আমাৰ এটা কথা আছে যে গাঁৱত যেতিয়া চুবুৰীতে চুৰ হয়, সেই চুৰজনো কিন্তু চুৰ বিচৰা মানুহৰ লগতে ঘূৰি ফুৰিলে চিনাকি কৰিবলৈ টান হয়। কোৰ্টে সদায় মেটেৰিয়েলছ বিচাৰিব, ডকুমেণ্টছ বিচাৰিব। এতিয়া ডকুমেণ্টছটোৰ কাৰণে যিটো হেমাহিত কৰি থকা দেখা গৈছে, এইটো কিন্তু দুৰ্ভাগ্যজনক কথা। অসমীয়া জাতিৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী নাইকিয়া হৈ গৈছে। আমাৰ খাওঁতে বহুতে, মই খেতি পথাৰত কাম কৰোঁতে জুবিন গাৰ্গৰ পৰা আমি অনুপ্ৰেৰণা কৰি শিক্ষালৈ কৃষি কৰিছিলোঁ, কাণত নাঙলৈ কৃষি কৰিছোঁ জুবিন গাৰ্গৰ অনুপ্ৰেৰণা লৈ। চাকৰি বিচৰা নাই, কিন্তু সেই ব্যৱস্থা হিমন্তই কৰি থৈ যোৱা নাই। এটা জাতিৰ সভ্যতাক যদি নষ্ট কৰিব বিচাৰে, আৰু আপোনালোকে যিটো কথা কৈছে যে জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব, বুকুত সদায় জীয়াই ৰাখিব লাগিব, এই সত্তা জীয়াই ৰাখিব লাগিব। গতিকে মই সমগ্ৰ অসমবাসীৰ ৰাইজক জুবিন গাৰ্গৰ ন্যায় মানে আইনগতৰ কথাখিনি যাতে কোনো সুৰুঙা নাথাকে, সকলো অসমবাসীৰ ৰাইজে একেমুঠে হেঁচা দি ক'ব লাগে। এনেকৈ আৰ্টিফিচিয়েলকৈ জুবিন গাৰ্গৰ ন্যায় বিচৰাটো যদি চৰকাৰৰ ফালৰ পৰাই হয়, মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যৰ্থ হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপি চৰকাৰে গাদীচ্যুত কৰিহে তাৰ পিছতহে ন্যায় বিচাৰিব লাগে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া SIT দ্বাৰা কামখিনি হোৱা নাই। গতিকে আমি বেলেগ এজন মানুহ বঢ়াই পেলাই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতোঁ, সেইটোহে শুদ্ধ পথ হ'ব। গতিকে আমি এটা কথা নিশ্চিত যে অসমবাসীৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায় নোপোৱাৰ পৰ্যন্ত এই সংগ্ৰাম চলাই যাব। ন্যায় আমাক লাগিবই আৰু জুবিন গাৰ্গক আমি অনাদি অনন্ত কাললৈ আমাৰ বুকুৰ মাজত জীয়াই ৰাখিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বুদ্ধিৰ সমাজ আছে, সকলোৱে মিলি আমি এই ব্যৱস্থা কৰিবই লাগিব বুলি আমি নগাঁওবাসী হিচাপে আপোনালোকৰ মাধ্যম যোগেদি জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে জনতাৰ মনত খুব অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। আমি অকণমান এইফালে যাব বিচাৰিছোঁ, অকণমান কথা পাতিব বিচাৰিম। আৰু যিহেতু জুবিন দাবিহীন আচলতে এটা মাহ উকলি গ'ল, তাৰপিছতো আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইদৰে যাত্ৰা কৰিছোঁ, ৰাজপথলৈ ওলাই আহিছোঁ। বাক্সাত অনাহুত পৰিৱেশৰ সৃষ্টি হ'ল, সেইবোৰ আমি দেখিলোঁ। তাৰপিছতো জুবিন গাৰ্গৰ ন্যায় প্ৰসংগক লৈ আপোনাৰ অভিব্যক্তি কি হ'ব?
নাই চাওক প্ৰথম কথা আজি অসম লাইভ নামৰ যিটো সংবাদ গোষ্ঠী আহি নগাঁৱত আহি আপোনালোকে এটা অনুষ্ঠান কৰিছে সেই অনুষ্ঠানটোৰ নাম হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়ক ইয়াতকৈ আৰু লজ্জাজনক কথা ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা অসমীয়া জাতিটোৰ কাৰণে কি হ'ব পাৰে আপুনি নিশ্চয়কৈ দেখিছে আৰম্ভণিতে যেতিয়া এই ল'ৰাজনে যেতিয়া আমাৰ কাষতে মায়াবিনী ৰাতিৰ বুকুত গানটো গাইছিলে তেতিয়া প্ৰত্যেকজন ব্যক্তি নিজৰ বহা ঠাইৰ পৰা উঠিছিল আমি তেনেকুৱা কেতিয়া কৰোঁ যেতিয়া আমি অসমৰ জাতীয় সংগীত গাওঁ সেই ব্যক্তিজন আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে আজি 33টা দিন পাৰ হৈ গ'ল তাৰ পাছত কিন্তু আমি তদন্তৰ নামত আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক এখন ভেকু ভাওনা দেখুৱাইছে তদন্তৰ নামত এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে তেওঁলোকে আকৌ এতিয়া ৰাস্তাত নামিছে ন্যায় বিচাৰি ইয়াতকৈ লজ্জাজনক কি কথা কি হ'ব পাৰে চৰকাৰ তোমালোকৰ শাসনৰ ভাৰ তোমালোকৰ হাতত CID আছে তোমালোকৰ হাতত গৃহ বিভাগ আছে তাৰ পাছত তোমালোকে তদন্তৰ নামত একো কৰিব পৰা নাই ভেকু ভাওনা ৰাইজক দেখুৱাইছা আৰু এতিয়া তোমালোকে ন্যায়ৰ দাবীত ৰাজপথত নামিছে নহয় তেওঁলোকক মই ইয়াৰ পৰা সুধিব খুজিছোঁ সেই বিজেপিৰ দালালসকলক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই আপোনালোকৰ এই অনুষ্ঠানটোৰ মাজেৰে মই প্ৰশ্ন সুধিব কৰিছোঁ যে আপোনালোকৰ যিসকল ব্যক্তিক আমি আজি দেখিলোঁ দিলীপ শইকীয়া কৰিব পাৰিব নেকি যে বিজেপি চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ হাই ক'ব পাৰিব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি ক'ব পাৰিব নেকি অসম পুলিচ মুৰ্দাবাদ বুলি ক'ব পাৰিব নেকি CID মুৰ্দাবাদ বুলি ক'ব পাৰিব নেকি তেওঁলোকে ক'ব নোৱাৰে তেওঁলোকে কি কৰিছে আচলতে জুবিন গাৰ্গৰ নামত তেওঁলোকে এটা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে সেই যাত্ৰা সকলোৱে দেখিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আইন পালিকাৰ ওপৰত আচলতে বিশ্বাস ৰাখিবলৈ সকলোৱে কৈছে কিন্তু এয়া হৈছে ৰাইজৰ অসন্তুষ্টি ক্ষোভ